নমস্কাৰ দুপৰ সংবাদ ষ্টুডিঅ'ত পৰস্মিতা Star Cement and Real Active Coconut Water present Moha Hongram, co-presented by JSW Deluxe Paints. Presented by Star Cement, Solid Setting and Real Active Coconut Water, refreshing hydration with no added sugars. Co-presented by JSW Deluxe Paints, co-powered by Everyday Masala. Special partner JIS University. Crack JET 26 JIS University Entrance Test. Technology partner Data Mission. কাইলৈ 4 মে অসম পশ্চিমবংগ কেৰালা তামিলনাডু আৰু পুডুচেৰীৰ হ'ব ভোট গণনা পুৱাত বজাৰ পৰা চলিব ভোট গণনা প্ৰক্ৰিয়া অসম কেৰালা আৰু পুডুচেৰীত বিগত 9 এপ্ৰিলত অনুষ্ঠিত হৈছিল ভোট গ্ৰহণ 23 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হৈছিল তামিলনাডুত বংগত দুটাকৈ পৰ্যায়ত 23 এপ্ৰিল আৰু 29 এপ্ৰিলত সম্পন্ন হৈছিল ভোটদান প্ৰক্ৰিয়া এইবাৰ নিৰ্বাচনত অধিক সংখ্যক ভোটাৰে ভোটদান সাব্যস্ত কৰা পৰিলক্ষিত হৈছে অসমত 85.38% লোকে সাব্যস্ত কৰে ভোটাধিকাৰ পশ্চিমবংগত ভোটদানৰ হাৰ অতিক্ৰম কৰিছে 92% পুডুচেৰীত ভোটদানৰ হাৰ 89.87% তামিলনাডু 84.69% আৰু কেৰালাত ভোটদানৰ হাৰ আছিল 79.63% প্ৰতিখন ৰাজ্যতে কঠোৰ নিৰাপত্তা বেছনিত হ'ব ভোট গণনা ষ্ট্ৰং ৰুমত থকা ইভিএম বিষয়া আৰু প্ৰাৰ্থীৰ প্ৰতিনিধিৰ উপস্থিতিত মুকলি কৰা হ'ব আৰু কাইলৈ ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল ভোট গণনা এলেকাত আতচবাজি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ভোট গণনা এলেকাত উলিয়াব নোৱাৰিব বিজয় সমদল উদযাপনৰ নামত ভোট গণনা এলেকাত সমাগম নিষিদ্ধ ঘোষণা প্ৰাৰ্থীৰ সমৰ্থনত ভোট গণনা এলেকাত শ্লোগান নিষিদ্ধ নিয়ম উলংঘা কৰিলে আয়ুক্তই ল'ব তাৎক্ষণিক ব্যৱস্থা 4 মেত সমগ্ৰ ৰাজ্যতে নিষিদ্ধ কৰা হৈছে খুৰা মুখ্য সচিবৰ নিৰ্দেশত ভোট গণনাৰ দিনা ড্ৰাই ডে ঘোষণা কৰা হৈছে আৰু এইখিনি মুহূৰ্তত তিনচুকীয়াৰ পৰা উপাসনে জনাব তাৰ ব্যৱস্থা উপাসনা আমি আপোনাৰ পৰা জানিব বিচাৰিছো বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব কাইলৈ তিনচুকীয়াত কেনে ধৰণৰ নিৰাপত্তা বা কেনে ধৰণৰ ষ্ট্ৰং ৰুম বাহিৰত কেনে ধৰণৰ নিৰাপত্তা সাজু কৰা হৈছে হয় ৰশ্মিতা নিশ্চয়কৈ যেহেতু মই তিনিচুকীয়াৰ জনতা কলেজৰ সন্মুখত আছো আৰু ষ্ট্ৰং ৰুম যেহেতু দুটাকৈ বনোৱা হৈছে ইয়াত জনতা কলেজত যেহেতু কৰা হ'ব মাৰ্ঘেৰিটা আৰু হদিয়াৰ যি ভোট গণনা লগতে আনফালে আছে সাই ষ্টেডিয়াম সৰ্বানন্দ সিংহ ষ্টেডিয়াম য'ত আপোনাৰ 4টাকৈ সমষ্টিৰ যি তিনচুকীয়া ডুমডুমা ডিগবৈ আৰু মাকুম সেই 4টাকৈ সমষ্টিৰ ভোট গণনাত তাত কৰা হ'ব আৰু এই মুহূৰ্তত ষ্ট্ৰং ৰুমৰ যি দৃশ্য মই দেখুৱাইছো কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাত ৰখা হৈছে যেহেতু 1 কিলোমিটাৰৰ পৰা ইয়াত কোনো ধৰক যান বাহন কালিৰ দিনটো যেহেতু চলাচল কৰিব দিয়া নহব কেৱল আজিৰ বাবে ইতিমধ্যে সকলোকে চলাচল কৰিবলৈ দিয়া হৈছে কালিৰ ভাগত কিন্তু প্ৰতিটো দিশ চোৱাচিতা কৰা হ'ব লগতে 1 কিলোমিটাৰ দূৰত্বৰ পৰা ইতিমধ্যে ৰঙাগড়া ৰোড যি আছে পথত হেয়া বন্ধ কৰি দিয়া হ'ব বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো তিনিচুকীয়াৰ পৰিৱেশ যেহেতু তিনিচুকীয়াত ঠিক এনেদৰে প্ৰায় 28টাকৈ কেণ্ডিডেটৰ ইতিমধ্যে ভাগ্যকালী নিৰ্ণয় বন্ধ হৈ আছে ইভিএম সমূহত আৰু পুৱা 7 বজাৰ লগে লগে যেহেতু ইতিমধ্যে ভোট গণনা যেহেতু 8 বজাৰ পৰা আৰম্ভ হ'ব আৰু 7 বজাৰ পৰা সকলো ইতিমধ্যে সাজু হ'ব আৰু যেহেতু 8 বজাৰ পৰা প্ৰথমতে পোষ্টেল বেলেট আৰু তাৰ পিছত যেহেতু ৰশ্মিতা ইভিএম সমূহ খোলা হ'ব আৰু এই মুহূৰ্তত আমি দেখুৱাইছো যেহেতু জনতা কলেজৰ সন্মুখৰ পৰা আমি দৃশ্য দেখুৱাইছো কটকটীয়া নিৰাপত্তাৰ মাজত এয়া যি বেষ্টনীৰ মাজত আজি প্ৰতিটো দিশ চোৱাচিতা কৰা হৈছে জিলা প্ৰশাসনে য'ত ইতিমধ্যে আজি এই জনতা কলেজত যেহেতু হদিয়াৰ প্ৰায় 14খন টেবুল থাকিব ডুমডুমা ডিগবৈৰ 11খনকৈ টেবুল আৰু তিনিচুকীয়া মাকুমৰ যেহেতু 10খনকৈ টেবুল আৰু মাৰ্ঘেৰিটাৰ 10খন টেবুল যি আছিলে সাই ষ্টেডিয়ামত থাকিব লগতে জনতা কলেজত আৰু এয়া যেটো প্ৰিজাইডিং অফিচাৰ প্ৰায় 560টো প্ৰিজাইডিং অফিচাৰ উপস্থিত থাকিব তেওঁলোকৰ আন্ডাৰত এই দিশসমূহ চোৱাচিতা কৰা হ'ব আৰু কালি যেহেতু সকলোৰে ভাগ্য প্ৰায় 28টাকৈ কেণ্ডিডেটৰ ভাগ্য নিৰ্ণয় কৰা হ'ব আৰু ইতিমধ্যে যেহেতু আমি দেখুৱাইছো জিলা
প্ৰশাসনৰ লোক আছে তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম বাইদেউ আপোনাৰ ওচৰলৈ আহিছো অকমান যদি কৈ দিব পাৰে বাইদেউ মানে ভিতৰত কেনে ধৰণৰ প্ৰস্তুতি চলাইছে Actually, মই এটা I'm not entitled to say now, so thank you. বা কিবাটো যদি মানে মানে আপোনালোকে কেনেকৈ চলাচল কৰিছে বাহিৰৰ খিনি কেনে ধৰণৰ আপুনি অকণ কৈ দিব পাৰে কালিৰ বাবে বৰ্তমান মইতো ৰিটাৰ্ণিং অফিচাৰ ডুমডুমা আমাৰ চাই ষ্টেডিয়ামত হৈ আছে আৰু মই আইকাৰ্ড চেল চাই আছো সেইটো কাৰণে ইয়াতে এটা ড্ৰাই ৰান চলি আছে য'ত আমাৰ ৰেছপেক্টেড ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ ছাৰ আৰু আমাৰ SSP ছাৰো আছে আৰু আমাৰ অবজাৰ্ভাৰ মেমো আহিছে মাৰ্ঘেৰিটাৰ চ' তেওঁলোকে গোটেই প্ৰিপেৰেশ্যনছখিনি এবাৰ ড্ৰাই ৰান হিচাপে তেওঁলোকে চোৱা মেলা কৰি আছে ধন্যবাদ হয় এয়া যিহেতু ড্ৰাই ৰান চলাই থকা হৈছে আৰু আমি দেখুৱাইছো যিটো ভিতৰৰ দৃশ্য যিহেতু আমাৰ এই মুহূৰ্তত নিউজত ৰহ তিনিচুকীয়াৰ পৰিৱেশ দেখুৱাইছো যিহেতু তিনিচুকীয়াৰ জনতা কলেজত যিহেতু প্ৰায় ইয়াত যিহেতু দুটা মাৰ্ঘেৰিটা আৰু যিহেতু শদিয়া ইয়াত ভোট গণনা কৰা হ'ব আৰু আনফালে যিহেতু সন্মুখত যিহেতু সৰ্বানন্দ সিংহ ষ্টেডিয়াম আছে য'ত সৰ্বানন্দ সিংহ ষ্টেডিয়ামত য'ত ডুমডুমা ডিগবৈ মাকুম আৰু তিনিচুকীয়া কৰা হ'ব আৰু যিহেতু তিনিচুকীয়া সমষ্টিৰ কথা আমি ক'বলৈ যাওঁ কালি যিহেতু 1,30,000তকৈ অধিক ভোটাৰে ইতিমধ্যে ভোট গ্ৰহণ কৰিছে লগতে মাকুমৰ কথা আমি ক'বলৈ যাওঁ 1,29,000 অধিক ভোট যিহেতু তেওঁলোকে দিছে আৰু ডিগবৈৰ যিহেতু ক'বলৈ যদি যাওঁ 1,16,000 আৰু মাৰ্ঘেৰিটাৰ যিহেতু 1,30,000 অধিক আৰু ডুমডুমাৰ যিহেতু ৰশ্মিতা 1,21,160 আৰু শদিয়াৰ যিহেতু 1,50,000 অধিক ভোটাৰে ইতিমধ্যে ভোট গ্ৰহণ কৰিছিলে আৰু কালি যিহেতু নিৰ্ণয় ভাগ্য যিহেতু ইয়াত বন্দী হৈ আছে EVM সমূহত প্ৰথমতে পোষ্টেল বেলেট আৰু তাৰপিছত যিহেতু EVM সমূহ কালি যিহেতু গণনা কৰা হ'ব আৰু ইতিমধ্যে আমি দেখুৱাইছো তিনিচুকীয়াৰ পৰিৱেশ তিনিচুকীয়াৰ যিটো প্ৰতিজন প্ৰাৰ্থী মনতে আচলতে ইতিমধ্যে কিন্তু সকলোৱে উৎসাহিত হৈ আছে কালিৰ দিনটো ৰেজাল্টৰ বাবে যিহেতু ইমান দিনে এটা অপেক্ষাৰ অন্তত সকলোৰে কষ্ট অন্তত অপেক্ষাৰ অন্তত অহাকালি যিহেতু ইতিমধ্যে ভোট গণনা আছে আৰু কালি যিহেতু আচলতে জয় আৰু পৰাজয় সেয়া কিন্তু সকলোৰে মাজত দেখিবলৈ পোৱা যাব প্ৰাৰ্থীসকলে নিজৰ ববীয়াকে তেওঁলোকেও যিটো সাজু হৈ আছে যিসকল দলসমূহ আচলতে সাজু হৈ আছে আৰু আমি তিনিচুকীয়াৰ পৰিৱেশ দেখুৱাইছো তিনিচুকীয়াত যিহেতু প্ৰায় 28টাকৈ ইতিমধ্যে প্ৰাৰ্থীয়ে নিজৰ ভাগ্যৰ নিৰ্ণয় বন্দী হৈ আছে এই EVM সমূহত আৰু কালি যিহেতু পুৱাৰ ভাগত EVM সমূহ খোলা হ'ব আৰু তিনিচুকীয়াৰ যিহেতু কটকটীয়া নিৰাপত্তাৰ ব্যস্ততাৰ মাজত আমি দেখুৱাইছো এই পৰিৱেশ যিহেতু ইয়াত জিলা প্ৰশাসনৰ যিটো প্ৰতিটো বিষয়াত উপস্থিত আছে লগতে উপায়ুক্ত তিনিচুকীয়া আয়ুক্তগৰাকী বৰ্তমান উপস্থিত আছে লগতে যিহেতু আৰক্ষী অধীক্ষক উপস্থিত আছে লগতে যিটো 1 কিলোমিটাৰৰ কোনো গাড়ী আহিবলৈ দিয়া হোৱা নাই আৰু কালি দিনটোতো কিন্তু ৰঙাগড়াৰ পথটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব পুৱাৰ ভাগৰ পৰা যেতিয়ালৈকে কাউন্টিং শেষ নহয় তেতিয়ালৈকে বন্ধ কৰি থাকিব আৰু প্ৰতিটো দিশ বৰ্তমান চোৱা চিতা কৰা হৈছে এয়া আমি দেখুৱাইছো তিনিচুকীয়াৰ পৰিৱেশ তিনিচুকীয়াত কিন্তু ইতিমধ্যে সকলো সাজু হৈছে ধন্যবাদ জনাইছো পাখন আপোনালোক আৰু ফলে কাইলৈ বিধানসভা নিৰ্বাচনৰ ফলাফল ভোট গণনা এলেকাত এতিয়া আতচবাজি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ভোট গণনা এলেকাত উলিয়াব নোৱাৰিব কোনো ধৰণৰ বিজয় সমদল উদযাপনৰ নামত ভোট গণনা এলেকাত সমাগম নিষিদ্ধ ঘোষণা প্ৰাৰ্থীৰ সমৰ্থনত ভোট গণনা এলেকাত শ্লোগান নিষিদ্ধ কৰা হৈছে নিয়ম উলংঘা কৰিলে আয়ুক্তই ল'ব তাৎক্ষণিক ব্যৱস্থা 4 মে'ত সমগ্ৰ ৰাজ্যতে নিষিদ্ধ সুৰা মুখ্য সচিবৰ নিৰ্দেশত ভোট গণনাৰ দিনা ড্ৰাই ডে ঘোষণা পুনৰবাৰ জনাও যে কাইলৈ ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল ভোট গণনা এলেকাত আতচবাজি সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা ভোট গণনা এলেকাত উলিয়াব নোৱাৰিব বিজয় সমদল উদযাপনৰ নামত ভোট গণনা এলেকাত সমাগম নিষিদ্ধ ঘোষণা প্ৰাৰ্থীৰ সমৰ্থনত ভোট গণনা এলেকাত শ্লোগান নিষিদ্ধ নিয়ম উলংঘা কৰিলে আয়ুক্তই ল'ব তাৎক্ষণিক ব্যৱস্থা 4 মে'ত সমগ্ৰ ৰাজ্যতে নিষিদ্ধ সুৰা মুখ্য সচিবৰ নিৰ্দেশত ভোট গণনাৰ দিনা ড্ৰাই ডে ঘোষণা কৰা হৈছে অসমৰ বিধানসভা নিৰ্বাচনৰ কাইলৈ ভোট গণনা পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব আৰু তাৰ বাবে এতিয়া ষ্ট্ৰং ৰুমসমূহৰ বাহিৰত য'ত EVMত বন্দী হৈ আছে প্ৰাৰ্থীৰ ভাগ্য আৰু এতিয়া এনেধৰণে দেখিবলৈ পোৱা গৈছে নিৰাপত্তা বেষ্টনী কাইলৈ বিধানসভা নিৰ্বাচনৰ 4টা সমষ্টিৰ ভোট গণনাৰ বাবে সাজু হৈ পৰিছে ওদালগুৰি জিলা প্ৰশাসন প্ৰতিটো সমষ্টিৰ ভোট গণনাৰ বাবে 14খন টেবুল থাকিব টংলা সমষ্টিত 18 ৰাউণ্ড মাজবাটত 15 ওদালগুৰিত 16 আৰু ভেৰগাঁৱৰ বাবে থাকিব 15 ৰাউণ্ড এই 4টা সমষ্টি নিৰ্ধাৰণ হ'ব 24 গৰাকীৰ প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য ওদালগুৰি জিলাৰ 4টা সমষ্টিৰ বিশেষকৈ 2টা সমষ্টিৰ ওপৰত দৃষ্টি নিবদ্ধ সকলোৰে কাৰণ ওদালগুৰি বিধানসভা সমষ্টিত NDAৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে প্ৰাক্তন মন্ত্ৰী তথা
BTCৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰীয়ে। তাৰ বিপৰীতে UPPLৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে এপছুৰ প্ৰাক্তন সভাপতি দীপেন বৰুৱাই। ইফালে মাজবাট সমষ্টিটোৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মন্ত্ৰী চৰণ বৰুৱাই। সঁচা সমষ্টিৰ ফলাফলক লৈ উৎকণ্ঠিত সমগ্ৰ ৰাজ্যবাসী। আৰু এনেধৰণে এতিয়া ওদালগুৰিটো দেখিবলৈ পোৱা গৈছে যে কটকটীয়া নিৰাপত্তা বিহু গঢ়ি তোলা হৈছে। ওদালগুৰি জিলা প্ৰশাসন সম্পূৰ্ণৰূপে চাৰিটা সমষ্টিৰ ভোট গণনাৰ বাবে সাজু হৈ আছে। প্ৰতিটো সমষ্টিৰ ভোট গণনাৰ বাবে 14খনকৈ টেবুল থাকিব। টংলাত 18 ৰাউণ্ড, মাজবাটত 15, ওদালগুৰিত 16 আৰু ভেৰগাঁৱত থাকিব 15 ৰাউণ্ড। আৰু এইখিনি মুহূৰ্তত মৰিগাঁৱলৈ যাম। পৱনজ্যোতি আছে আমাৰ সৈতে সংযুক্ত হৈ। পৱনজ্যোতি, মৰিগাঁৱত কেনেধৰণৰ ব্যৱস্থা কৰি তোলা হৈছে কাইলৈ ভোট গণনা পুৱা 8 বজাৰ পৰা? জিলা প্ৰশাসনে ইতিমধ্যে যি ভোট গণনা সেই ভোট গণনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। কটকটীয়া নিৰাপত্তাৰ মাজত আচলতে যি ভোট গ্ৰহণ সেই ভোট গ্ৰহণ ইয়াত অনুষ্ঠিত হ'ব। আৰু আমি দৃশ্য দেখাই আছো আচলতে এয়া মৰিগাঁও মহাবিদ্যালয়ৰ দৃশ্য। ইয়াতে মৰিগাঁও জিলাৰ 3টাকৈ সমষ্টিৰ ভোট গণনা হ'ব আৰু এই 3টা সমষ্টিত আচলতে 13জন প্ৰাৰ্থী ভাগ্য নিৰ্ণয় হ'ব অহাকালি অৰ্থাৎ 4 মে' তাৰিখে। আৰু ইতিমধ্যে ইয়াতে যিসকল বিষয়ববীয়া যিসকল লোক তেখেতসকলে আহি ইয়াত চোৱা চিতা কৰিছে। ইতিমধ্যে যি উপায়ুক্ত আৰু যি অবজাৰ্ভাৰ এই অবজাৰ্ভাৰো ইতিমধ্যে ইয়াত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী সময়ত সংযুক্ত হ'ম। আৰু ইফালে মংগলদৈ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব দৰং জিলাৰ 3টা বিধানসভা সমষ্টিৰ ভোট গণনা। সাজু হৈছে নিৰ্বাচন আয়োগ, জিলা প্ৰশাসন। মংগলদৈৰ চিপাঝাৰ আৰু দলগাঁও সমষ্টিৰ ভোট গণনাৰ প্ৰতিটো কোঠাতে 14খনকৈ টেবুল ৰখা হ'ব। 3টা সমষ্টিৰ ভোট গণনাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি সাজু কৰি তোলা হৈছে 300 শতাধিক বিষয়া কৰ্মচাৰী। চিপাঝাৰ বিধানসভা সমষ্টিৰ ভোট গণনা 21টা ৰাউণ্ডত, মংগলদৈ বিধানসভা সমষ্টিৰ ভোট গণনা 18টা ৰাউণ্ডত আৰু দলগাঁও বিধানসভা সমষ্টিৰ ভোট গণনা 26টা ৰাউণ্ডত সম্পন্ন কৰা হ'ব। ইয়াৰ উপৰিও পোষ্টেল বেলটৰ বাবেও মুঠ 10খন টেবুল থাকিব। ইয়াৰে ভিতৰত চিপাঝাৰ আৰু দলগাঁৱৰ বাবে 3খনকৈ আৰু মংগলদৈৰ বাবে 4খন টেবুল থাকিব। মংগলদৈ মহাবিদ্যালয়ত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে EVM-সমূহ। আর কাউন্টিংৰ প্ৰক্ৰিয়া কৰা হ'ব আমাৰ 3টা LAC কাৰণে চিপাঝাৰু, মংগলদৈ আৰু দলগাঁও। যিখিনি সিকিউৰিটি এৰেঞ্জমেণ্ট কৰিব লাগে 3 লেয়াৰ কৰ্ডনিং সিস্টেম সেইটো আমি কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ কাউন্টিং হলৰ ভিতৰত যিখিনি প্ৰিপাৰেশ্যন কৰিব লাগে সেইটো আমি কৰিছোঁ। আৰু আমাৰ ইয়াতে মানে 14খন টেবুল থাকিব প্ৰত্যেক কাউন্টিং হলত। আৰু প্ৰত্যেক টেবুলত আপোনাৰ EVM কাউন্টিঙৰ কাৰণে 4জন মানুহ থাকিব। প্ৰত্যেক ৰুমত আপোনাৰ আৰু থাকিব, অবজাৰ্ভাৰে থাকিব। আৰু ইয়াৰ লগতে কাউন্টিং এজেণ্টছবিলাক থাকিব প্ৰত্যেক কেণ্ডিডেটৰ পৰা প্ৰত্যেক টেবুলৰ কাৰণে। আৰু ইয়াৰ লগতে আমাৰ পোষ্টেল বেলেটৰ ৰিলেটেড যিখিনি কাউন্টিং হ'ব সেইটো কাৰণে আমি বেলেগে কাউন্টিং হল বনাইছোঁ। আৰু তাত আপোনাৰ প্ৰত্যেক টেবুলত এজন আৰু থাকিব আৰু তাত তেওঁলোকৰ লগত 4জনকৈ থাকিব। চ' এৰাউণ্ড মানে আমাৰ 300 মান মানুহ মানে আমাৰ অফিচাৰ ষ্টাফৰ পৰা জড়িত হৈছে। আৰু ইয়াৰ লগতে আমাৰ যিখিনি বেলেগ চেল আছিলে, বিট আপোনাৰ ফুড চেল বা মিডিয়া চেল বা আপোনাৰ ID কাৰ্ড চেল, মানে বিভিন্ন চেলৰ মানুহ কাম কৰিব কাউন্টিং হলৰ দিনত। আৰু বৰাকতো পূৰ্ণ গতিত চলিছে ভোট গণনাৰ প্ৰস্তুতি। বৰাকৰ 13টা সমষ্টিৰ 9ৰ পৰা 10খন আসন বিজেপি আৰু কংগ্ৰেছৰ পৰা 3 পৰা 4খন আসন লাভ কৰিব পাৰে। কাছাৰ জিলাত ISBT আৰু শ্ৰীভূমি জিলাৰ ভোট গণনা হ'ব কৰিমগঞ্জ মহাবিদ্যালয়ত। হাইলাকান্দি জিলাৰ ভোট গণনা হ'ব চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ভোট গণনা কেন্দ্ৰৰ 100 মিটাৰ এলেকাত BNS 163 বলবৎ কৰা হৈছে। কাইলৈ নিৰ্ধাৰণ হ'ব শ্ৰীভূমিত 4টা সমষ্টিৰ মুঠ 47গৰাকী প্ৰাৰ্থীৰ ভাগ্য। আৰু ভোট গণনা নিয়াৰিকৈ সম্পন্ন কৰিবলৈ প্ৰস্তুতি সম্পন্ন কৰিছে শিৱসাগৰ জিলা প্ৰশাসন, আৰক্ষী তথা নিৰ্বাচন আয়োগে। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত কৰা হ'ব ভোট গণনা। শিৱসাগৰ ডিমৌ নাজিৰা সমষ্টিৰ ভোট গণনা কৰা হ'ব শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত। 3 তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ভোট গণনা কেন্দ্ৰৰ চৌহদত। 100 মিটাৰ দূৰত্বলৈকে নিষিদ্ধ এলেকা ঘোষণা কৰা হৈছে। 3টা সমষ্টিৰ ভোট গণনাৰ বাবে থাকিব 14খনকৈ টেবুল। শিৱসাগৰ সমষ্টিৰ ভোট গণনা 20টা ৰাউণ্ডত, ডিমৌ সমষ্টিৰ ভোট গণনা 17টা ৰাউণ্ডত, নাজিৰা সমষ্টিৰ ভোট গণনা 17টা ৰাউণ্ডত হ'ব। ষ্ট্ৰং ৰুমত আজি এমাহ ধৰি আমি ইয়াতে আছোঁ। যোনদিনাখনৰ পৰা ইলেকশ্যন শেষ হৈছে আৰু আজি পৰ্যন্তলৈকে, আৰু আজি ৰাতিও আমি ইয়াতে থাকিম, যাতে কোনো ধৰণৰ
ইয়াত ইভিএমৰ লগত কোনো ধৰণৰ খেলিমেলি কৰিব নোৱাৰে যেতিয়াই আমি কিবা ইয়াত অসুবিধা পাইছোঁ ইয়াত যেতিয়াই কিবা আমি হেৰি পাইছোঁ কিবা সন্দেহ দেখিছোঁ সেই সময়ছোৱাতে আমি ইয়াত যি ষ্টাফ আছে আমি তেওঁলোকক জনাইছোঁ কেইবাবাৰো ইয়াত ইলেক্ট্ৰিকেলৰ প্ৰব্লেম আহিছিলে আপোনাৰ কাৰেণ্টৰ প্ৰব্লেম আহিছে আপোনাৰ কেমেৰাৰ প্ৰব্লেম আহিছে আমি জনাইছিলোঁ সেইখিনি ঠিক কৰি দিয়া হৈছে আৰু আমি ইয়াত তীক্ষ্ণ নজৰ ৰাখিছোঁ যাতে কোনো ধৰণৰ ইয়াত ইভিএম টেম্পাৰিঙৰ কোনো আমি খবৰ নিদিওঁ আৰু সেইকাৰণে আমি ইয়াত এমাহ ধৰি ইয়াত আছোঁ আৰু কাইলৈ পৰ্যন্ত ৰাতিপুৱা 4 বজালৈকে আমি ইয়াতে থাকিম আৰু আপোনালোকক জনাব বিচাৰোঁ যে কাইলৈ 5 বজাৰ পৰাই ইয়াত আপোনাৰ পোষ্টেল বেলটৰ কাউণ্টিঙৰ কাৰণে গোটেই হেৰিখিনি অনা হ'ব সেইকাৰণে কাইলৈৰ পৰা আমি আৰু আমাৰ ইয়াত কাউণ্টিং এজেণ্টৰ মানুহখিনি থাকিব আৰু ইয়াত আমি তীক্ষ্ণ নজৰ ৰাখিম ৰাজ জিলাসমূহৰ লগতে ভোট গণনাৰ বাবে সাজু হৈছে বিশ্বনাথ জিলা প্ৰশাসনো বিশ্বনাথ জিলাৰ অন্তৰ্গত বিশ্বনাথ বিহালী আৰু গহপুৰ সমষ্টিৰ ভোট গণনাৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন বিশ্বনাথ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত 3টাকৈ ভোট গণনা কেন্দ্ৰ সাজু কৰিছে প্ৰশাসনে 17 নম্বৰ বিশ্বনাথ বিধানসভা সমষ্টিৰ বাবে 14খন টেবুলত 17 ৰাউণ্ডত হ'ব ভোট গণনা 71 নম্বৰ বিহালী সমষ্টিৰ 12খন টেবুলত 17 ৰাউণ্ড আৰু 72 নম্বৰ গহপুৰ সমষ্টিৰ 12খন টেবুলত 19 ৰাউণ্ডত হ'ব ভোট গণনা বিশ্বনাথ সমষ্টিৰ মুঠ 1,89,361 গৰাকী ভোটাৰৰ 1,60,099 গৰাকীয়ে সাব্যস্ত কৰিছে ভোটাধিকাৰ বিহালীত 1,55,846 গৰাকী ভোটাৰৰ 1,31,992 গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে গহপুৰ সমষ্টিত মুঠ ভোটাৰ সংখ্যা 1,73,437 গৰাকী সমষ্টিটোত ভোটদান কৰে 1,45,751 গৰাকী ভোটাৰে আমাৰ বিশ্বনাথ জিলাত 3টা আমাৰ বিধানসভা সমষ্টি আছিলে 70 বিশ্বনাথ 71 বিহালী আৰু 72 গহপুৰ বিশ্বনাথৰ আমাৰ ইভিএম কাউণ্টিং টোটেল আমাৰ 14খন টেবুল থাকিব আৰু বিহালী আৰু গহপুৰৰ কাউণ্টিং টেবুল আমাৰ 12খন থাকিব বিশ্বনাথৰ আৰু বিহালী টোটেল কাউণ্টিং ৰাউণ্ড ইভিএম হ'ব আমাৰ 17 ৰাউণ্ড আৰু গহপুৰৰ হ'ব 19 ৰাউণ্ড আৰু প্ৰত্যেকখন কাউণ্টিং টেবুল কাৰণে ইভিএম কাউণ্টিং টেবুলৰ কাৰণে আমাৰ কাউণ্টিং ছুপাৰভাইজাৰ এজন আৰু এজন কাউণ্টিং এছিষ্টেণ্ট আৰু এজন মাইক্ৰ' অবজাৰ্ভাৰ থাকিব আৰু ইভিএম কাউণ্টিঙৰ আগতে ৰাতিপুৱা 8টা বজাত আমাৰ পোষ্টেল বেলট কাউণ্টিংটো আৰম্ভ হ'ব পোষ্টেল বেলট কাউণ্টিঙৰ কাৰণে আমাৰ পোষ্টেল বেলট কাউণ্টিং হল এটা ছেপাৰেট থাকিব তাতেও আমি গোটেইখিনি ব্যৱস্থা কৰিছোঁ তাতে আমাৰ ইটিপিবিএছ স্কেনৰ কাৰণে আমাৰ 4খন টেবুল থাকিব আৰু পোষ্টেল বেলট সকলো মিলাই কাউণ্টিং কৰিবৰ কাৰণে আমাৰ 3খন বিশ্বনাথ এলএচিৰ কাৰণে থাকিব 2খন বিহালীৰ কাৰণে থাকিব 1খন গহপুৰৰ কাৰণে থাকিব আৰু প্ৰত্যেকখন কাউণ্টিং টেবল ইভিএম বা ইভিএমৰ কাউণ্টিং হলৰ এজন এয়াৰো থাকিব আৰু তেওঁক সহায় কৰিবৰ কাৰণে এজন এছিষ্টিং অফিচাৰ থাকিব আৰু সকলোখিনি তত্ত্বাৱধান হ'ব আৰু দ্বাৰা আৰু পোষ্টেল বেলট কাউণ্টিঙতো প্ৰত্যেকখন কাউণ্টিং টেবুলত আপোনাৰ এজন এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ থাকিব আৰু গোটেইখিনি কাম ছুপাৰভাইজ কৰিব ৰিটাৰ্ণিং অফিচাৰ কনচাৰ্ণ আৰু ইয়াৰ গোটেইখিনি আন্তঃগাঁথনিৰ কাম আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ ডিফু চৰকাৰী মহাবিদ্যালয়ত হ'ব বোকাজান বিধানসভা সমষ্টি হাওৰাঘাট বিধানসভা সমষ্টি আৰু ডিফু বিধানসভা সমষ্টিৰ ভোট গণনা প্ৰতিটো সমষ্টিৰ ভোট গণনাৰ বাবে থাকিব 14খনকৈ টেবুল ভোট গণনাৰ বাবে ডিফু চৰকাৰী মহাবিদ্যালয়ত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা যে আমাৰ গোটেই প্ৰক্ৰিয়াটো ভিডিঅ'গ্ৰাফিও হ'ব তো যিসকল আমাৰ অথৰাইজড আমাৰ প্ৰতিটো হলত আমি অথৰাইজ কিছুমান ভিডিঅ'গ্ৰাফাৰ ৰাখিম তেওঁলোককহে আমি ভিডিঅ'গ্ৰাফিটো এলাউ কৰিম যিসকল আমাৰ সাংবাদিক বন্ধু আছে তেওঁলোকে হেণ্ড কেমেৰা বা নিজৰ যিটো কেমেৰা আছে সেইটো লৈ যাব পাৰে কিন্তু আপোনালোকে ভোট গণনাৰ প্ৰক্ৰিয়াটোৰ ভিডিঅ' বা ফটো ল'ব নোৱাৰিব বাকী ওচৰৰ চৌহদৰ যিখিনি ফটো লয় সেইটো ল'ব পাৰিব আৰু দৰং মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব শোণিতপুৰ জিলাৰ ভোট গণনা 8 বজাত পোষ্টেল বেলটৰ গণনা আৰু পুৱা 8:30 বজাত আৰম্ভ হ'ব ইভিএমৰ গণনা পুৰণি ছাত্ৰাবাসত কৰা হ'ব ঢেকিয়াজুলি আৰু বৰচলা বিধানসভা সমষ্টিৰ ইভিএমৰ গণনা আনহাতে পৃথক উঠাত কৰা হ'ব পোষ্টেল বেলটৰ গণনা দৰং মহাবিদ্যালয়ৰ কমাৰ্চ বিল্ডিঙৰ তলৰ মহলাত আৰু তেজপুৰৰ বাবে প্ৰাক্তন ছাত্ৰাবাসত হ'ব তেজপুৰ আৰু নদুৱাৰৰ বাবে ইভিএমৰ গণনা কমাৰ্চ বিল্ডিঙৰ
দ্বিতীয় মহলাত হ'ব ৰঙাপাৰাৰ ইভিএমৰ গণনা 21টা ৰাউণ্ডত হ'ব ঢেকিয়াজুলি সমষ্টিৰ ভোট গণনা বৰছলা সমষ্টিৰ 18টা ৰাউণ্ড তেজপুৰ সমষ্টিৰ বাবে 17টা ৰাউণ্ড ৰঙাপাৰা সমষ্টিৰ বাবে 16টা ৰাউণ্ড আৰু নদৱাৰ সমষ্টিৰ বাবে 19টা ৰাউণ্ডত সম্পন্ন হ'ব ভোট গণনা প্ৰতিটো হলতে থাকিব 14খনকৈ টেবুল আনহাতে প্ৰতিটো সমষ্টিৰ বাবে 21জন ৰিটাৰ্ণিং বিষয়া সহকাৰী ৰিটাৰ্ণিং বিষয়া 5 গৰাকী নিৰ্বাচনী পৰ্যবেক্ষকক গণনাৰ বাবে নিয়োগ কৰা হৈছে মাইক্ৰ অবজাৰ্ভাৰ নিয়োজিত কৰাৰ উপৰিও মুঠ 447 জন কাউণ্টিং বিষয়া ভোট গণনাত নিয়োজিত কৰা হ'ব ভোট গণনাৰ বাবে সম্পূৰ্ণ সাজু হৈছে বজালী জিলা প্ৰশাসন ভট্টদেৱ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব বজালী বিধানসভা সমষ্টি আৰু ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ ভোট গণনা বজালী সমষ্টিৰ বাবে 18টা ৰাউণ্ড আৰু ভৱানীপুৰ সৰভোগ সমষ্টিৰ ভোট গণনা হ'ব 20টা ৰাউণ্ডত শান্তিপূৰ্ণ আৰু সুৰক্ষিত পৰিৱেশত ভোট গণনা সম্পন্ন কৰাৰ উদ্দেশ্যৰে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়িছে বজালী জিলা আৰক্ষী প্ৰশাসনে 4 তাৰিখে ৰাতিপুৱা 8টা বজাৰ পৰা 7টা বজাত আমি ষ্ট্ৰং ৰুম খুলিম তাৰ পিছত কাউণ্টিং আৰম্ভ হ'ব প্ৰথমে পোষ্টেল বেলটখিনি আৰম্ভ কৰিম তাৰ পিছত লগে লগে আধা ঘণ্টা পিছত 8:30 বজাত আমি ইভিএম কাউণ্টিঙো আৰম্ভ কৰিম সো ইভিএম কাউণ্টিং কৰাৰ কাৰণে মোৰ দুইটা সমষ্টিৰে কাউণ্টিং হলত 14খনকৈ টেবুল আছে য'ত কাউণ্টিং হ'ব আৰু পোষ্টেল বেলটৰ কাৰণে কিনাৰৰ ৰুম এটাত আমি কাউণ্টিং কৰিম সো ভৱানীপুৰৰ কাৰণে আমাৰ পোষ্টেল বেলটৰ কাৰণে 8খন টেবুল আছে আৰু বজালীৰ কাৰণে আমাৰ 6খন টেবুল আছে কাউণ্টিঙৰ সো যিখিনি প্ৰস্তুতি আমি চলাব লাগে সকলো প্ৰস্তুতি হৈ গৈছে আমি ৰেডি হৈ আছো সিকিউৰিটিৰ ফালৰ পৰা যি ব্যৱস্থা ল'ব লাগে এইখিনিও লোৱা হৈছে 3 টায়াৰ সিকিউৰিটি তাত থাকিব আৰু মই জানিব পৰা মতে প্ৰায় আমাৰ অসম পুলিচৰে প্ৰায় 300 গৰাকী পুলিচ পাৰ্সনেল তাত ডিউটিত থাকিব আমাৰ বজালীত 18 ৰাউণ্ড কাউণ্টিং হ'ব মেচিন কাউণ্টিং আৰু ভৱানীপুৰৰ ক্ষেত্ৰত 20 ৰাউণ্ড কাউণ্টিং হ'ব আৰু কালি ঘোষণা হ'ব নিৰ্বাচনী ফলাফল কামৰূপ জিলাৰ 6টা সমষ্টিৰ ভোট গণনা হ'ব আমিনগাঁৱৰ স্থায়ী গণনা কেন্দ্ৰত 6 সমষ্টিৰ প্ৰতিটো সমষ্টিৰ বাবে একোটাকৈ গণনা কক্ষ সাজু কৰা হৈছে প্ৰতিটো কক্ষতে থাকিব 14খনকৈ টেবুল ভোটদানৰ হাৰ বৃদ্ধি হোৱাৰ বাবে এইবাৰ ফলাফল ঘোষণাও পলমকৈ হ'ব কামৰূপ জিলাৰ অন্তৰ্গত 6টা সমষ্টিৰ কেইবাগৰাকীও হেভিৱেট প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈছে ইভিএমত ডুমডুমা জাতীয় বিদ্যালয়ত নিশা বিধ্বংসী অগ্নিকাণ্ড জুলিৰ চাৰখাৰ হ'ল বিদ্যালয়খন অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত অহা নাই পোহৰলৈ অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ঘটনাৰ তদন্তৰ দাবী ডুমডুমা ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ এনেধৰণে ডুমডুমা জাতীয় বিদ্যালয়ত নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা জুই জ্বলি সম্পূৰ্ণৰূপে চাৰখাৰ হ'ল বিদ্যালয়খন অগ্নিকাণ্ডৰ কাৰণ এই পৰ্যন্ত অহা নাই পোহৰলৈ অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উঠিছে ঘটনাৰ তদন্তৰ দাবী কৰিছে ডুমডুমা ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদে ডুমডুমাৰ যি জাতীয় বিদ্যালয় ৰূপাইস্থিত যি ডুমডুমাৰ জাতীয় বিদ্যালয় বুলি আমি জানো গতিকে এনেকুৱা এখন সন্মান থকা অৰ্থাৎ নাম থকা জাতীয় বিদ্যালয় আচলতে আমাৰ চকুৰ আগতে আচলতে জুইয়ে ভাহি পৰি যাবৰ কাৰণে পৰি গৈছে এই ক্ষেত্ৰত আমি দুখ প্ৰকাশ কৰিছোঁ আচলতে আমি ক'ব বিচাৰিছোঁ এনেকুৱা আচলতে জুই জ্বলাবলৈ যে পালে খুব 5-10 মিনিটৰ কথা আচলতে যে আচলতে কি কাৰণে আচলতে ইয়াত জুই লাগিব পালে আচলতে ইয়াত দুষ্কৃতিকাৰী আচলতে জড়িত হৈ কিনে জুই সংযোগ কৰিছে নেকি বা এই ক্ষেত্ৰত কেনেদৰে আচলতে জুই লাগিলে তাৰ কাৰণে কিন্তু উচিত তদন্ত ব্যৱস্থা হ'ব লাগে অতি সোনকালে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনে গাঁতৰ মাজত পথ নে পথৰ মাজত গাঁত এনে প্ৰশ্নৰ উত্তৰ নাই শ্ৰীভূমি চহৰৰ অধিকাংশ লোকৰ কাষত মৰণ ফণ্ডত পৰিণত হৈছে শ্ৰীভূমিৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ৰবীন্দ্ৰ সদন ছোৱালী মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি পৌৰসভা কাৰ্যালয় সন্মুখৰ পথ তথা সেটেলমেণ্ট ঈদগাহ পইণ্টৰ অৱস্থা অতিকৈ ভয়াৱহ পুখুৰী সদৃশ বিধ্বস্ত ঘাইপথত প্ৰতিদিনে দুৰ্ঘটনাত পতিত হৈছে সৰু বৰ বাহন দীৰ্ঘদিন ধৰি পথটোৰ শোচনীয় অৱস্থা থকাৰ পিছতো নিৰ্বিকাৰ হৈ পৰিছে সংশ্লিষ্ট বিভাগ বিধ্বস্ত ঘাইপথত নিতৌ জীয়াতো ভুগিবলগীয়া হৈছে ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোক তথা বাহন চালকসকল এটা দেখাইয়া কোনো লাভ নাই তো আপনারা বারবার দেখাইয়া আইরা বৃষ্টি হওয়ার পরে রাস্তার যে অবস্থা দেখছেন এই জায়গা হয় নির্গার করা হয় ফকিরো বাজার হয় এই রাস্তাটার যে অবস্থা বোঝা যায় এই শহরের কোনো অভিভাবক নাই এমন অবস্থা আর কি আর দুইলোর সময় যখন রোদ দেয় তখন কোন অবস্থা এই দোকানগুলার অবস্থা হয় আর মানুষের সবর এজমা হইয়া একদম মানুষের লাইফ
বরবাদ এই সমস্ত দেখাইয়া কিনা কারণ অনেক নেতা ঠিক হয় না কেন এরা তো আসলে জনপ্রতিনিধি যারা হইতো এরাও জানে না এটা কিতা এইটা কার কাছে ইয়র কারণে কোনো মানে অভিভাবক নাই কইলেই চলে করিমগঞ্জ শহর এটা খালি ফটো কোনো হইতো না যে আর যত ফটো মারবা অত বেশি কাটটা হইব এটা কোনো রেসপন্সিবিলিটি আইতো না কেউ করে না ঠিক করে না 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 করতো নাই এটা তো মানসিকতা নাই মানসিকতা না থাকতে লাগবো যে আমরা সিটি ক্লিন থাকতো আমরা পরিবেশে আমরা সুন্দরভাবে রাখতাম জল জমা হইতো না এটা আমরা না নেই আমরা মেন্টালিটি ওলা বানাই লিছি নতুন দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ ঘটনা এচি বিস্ফোৰিত হৈ 9 জনকৈ লোকৰ হৈছে মৃত্যু কমে 15 জনকৈ লোকক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে সংকটজনক অৱস্থাত হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে কিবাজনকো পুতি নিশা প্ৰায় 3 বজাত এই ঘটনাটি সংঘটিত হৈছে এচি বিস্ফোৰণৰ ফলত 4 মহলীয়া অট্টালিকাটো লাগে বিধ্বংসী জুই শুই থকা সময়ছোৱাতে ঘটনাটি সংঘটিত হোৱাৰ বাবে হতাহতৰ সংখ্যা বৃদ্ধি পাইছে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বহুকেইখন বাহন গৈ উপস্থিত হৈছে सेकंड फ्लोर पे एक बैक साइड पे 5 बॉडी करी हैं जो कि बिल्कुल पहचानने में भी नहीं आ रही कि लेडीज़ है या जेंट्स है और एक और बैक साइड पे एक बॉडी और करी है और टॉप पे 3 बॉडी हैं और वो चलते हुए ऊपर भागने की कोशिश की थी उन्होंने और ताला बंद था ताकि वो नहीं पाए ऊपर ही सीढ़ियों में ही वो उनकी डेथ होगी और पहचान नहीं हो पा रही है बिल्कुल भी और बहुत अभी और भी चेक कर रहे हैं लेकिन जब तक DNA टेस्ट नहीं होगा पता लगने पाएगा लेडीज़ या जेंट्स है इस ये पोजीशन है बॉडी होगी टोटल 9 बॉडी कंफर्म हो चुकी हैं बाकी अभी चेक कर रहे हैं পশ্চিমবংগৰ এটা সমষ্টিত 21 মেত পুনৰ হ'ব ভোটগ্ৰহণ ফালতা বিধানসভা সমষ্টিত পুনৰ হ'ব ভোটগ্ৰহণ নিৰ্বাচন আয়োগৰ সিদ্ধান্ত ফালতাৰ 285টা কেন্দ্ৰত হ'ব ভোটগ্ৰহণ পুৱা 7 বজাৰ পৰা সন্ধিয়া 6 বজালৈ হ'ব ভোটগ্ৰহণ 24 মেত হ'ব ফালতা সমষ্টিৰ ভোটগণনা ভোটগ্ৰহণৰ সময়ত হৈছিল ব্যাপক বেমেজালি টিএমচিৰ বিৰুদ্ধে বিজেপিয়ে উত্থাপন কৰিছিল কেতবোৰ অভিযোগ কাজিৰঙাৰ কহৰা শহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত চূড়ান্ত অমানৱীয় ঘটনা দুৰ্ঘটনাৰ মৃত্যু হোৱা লোকৰ বাতৰি কাকতেৰে ঢাকিলে মৃতদেহ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছৰ অৱস্থা কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ গেলেকিত সংঘটিত দুৰ্ঘটনাৰ পিছতে মৃতকৰ প্ৰতি ন্যূনতম মৰ্যাদা প্ৰদান কৰা নহল ৪৪ বছৰীয়া বুদ্ধেশ্বৰ কোচৰ মৃতদেহ ঢকা হ'ল বাতৰি কাকতেৰে চৰকাৰী হস্পিটেলৰ মৃতদেহ বাতৰি কাকতেৰে ঢাকি থোৱাটো অত্যন্ত মানৱ অধিকাৰ উলংঘন আৰু অমানৱীয় কাম বুলিয়ে গণ্য কৰা হয় ভাৰতীয় সংবিধানৰ 21 নং অনুচ্ছেদ অনুসৰি এজন ব্যক্তিৰ জীয়াই থাকোতেই নহয় মৃত্যুৰ পিছতো সন্মান সহকাৰে সৎকাৰ পোৱাৰ অধিকাৰ থাকে বাতৰি কাগজেৰে ঢাকি থোৱাটোৱে উলংঘা কৰে সেই মৰ্যাদা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশনা অনুসৰি মৃতদেহ এটা সদায় পৰিষ্কাৰ বগা কাপোৰ বা বিশেষ বডি বেগ ব্যৱহাৰ কৰিহে থাকিব লাগে বাতৰি কাগজ ব্যৱহাৰ কৰাটো চৰম অৱহেলাৰ প্ৰতিচ্ছবি চিকিৎসা বিজ্ঞানৰ নীতি অনুসৰিও হস্পিটেল কৰ্তৃপক্ষই এজন ৰোগীক যিদৰে চিকিৎসা কৰে তেওঁৰ মৃত্যুৰ পিছতো তেওঁৰ শৰীৰটোৰ প্ৰতি একেই সংবেদনশীলতা দেখুৱাব লাগে কিন্তু এই ক্ষেত্ৰত কহৰাস্থিত শহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত দেখা গ'ল এক বিপৰীত দৃশ্য দুখ লাগিছে আমাৰ কোনো ষ্টাফ মেম্বাৰ তাতে জড়িত নাই যে কাৰণ ট্ৰলিখন কৰি আনিতে আমাৰ কোনো ষ্টাফৰ মানুহ তাতে ঠেলি দিয়া নাই তাতে ফেমিলি মেম্বাৰৰ পুলিচ আছিলে তে আমাৰ ষ্টাফ আমি যিকেইজন আছিলোঁ আমি পেচেণ্টৰ লগতে ব্যস্ত আছিলোঁ কাৰণ যিজন আমাৰ জীৱিত আছে তেওঁ প্ৰায়ৰিটিটো আমাৰ বেছি ইম্পৰ্টেণ্ট তেখেতক আমি বেছিকৈ হেৰি দিব লগা হ'ল আৰু আমাৰ ষ্টাফৰ কম আছিলে আমি 4জন ষ্টাফে নাইট শ্বিফ্টত আছিলোঁ যেতিয়া সেইটো কাৰণে হ'ল আমাৰ অত্যন্ত আমি দুখ লাগিছে এইটো দেখা পাই পেলাই বেয়া লাগিছে কিন্তু দুৰ্ভাগ্যবশতঃ কেনেকৈ কোনে কৰিলে সেইটো এতিয়ালৈকে আমি ভালদৰে হেৰি কৰিব নোৱাৰিম আপোনালোকৰ যিটো মানে আপোনাৰ ট্ৰিটমেণ্টৰ কেমেৰা জাতীয় একো নাছিলে আমাৰ CCTV ফুটেজ আছে ফুটেজতো আমি ভালদৰে আমি চাইছিলোঁ কিন্তু আমি বিশেষ একো গম নাপালোঁ একচুৱেলি পেপাৰখন ঢাকিলে কোনে আমাৰ বাহিৰত CCTV ফুটেজ আছে কিন্তু ভিতৰৰ আমাৰ যিটো ইণ্টাৰনেল ৰুমত হেৰি কৰা যায় বডিটো ৰখা যায় তাতে আমি আমাৰ হেৰি নাছিলে CC কেমেৰা নাছিলে শনিবাৰে নিশা কাজিৰঙাত সংঘটিত হোৱা এক কৰুণ ঘটনাই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যতে শনিবাৰে নিশা কাজিৰঙাৰ গেলেকিত এক পথ দুৰ্ঘটনাত এখন ৰিক্সা খুন্দাত বুদ্ধেশ্বৰ কোচ নামৰ এজন লোকৰ মৃত্যু হৈছিল আৰু সেই মৃত্যুৰ পাছতে আচলতে যেতিয়া তেওঁক চিকিৎসালয়লৈ কহৰা যি বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয় আছে তালৈ অনা হৈছিল তাত চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ পিছত আচলতে মৃতদেহটোক এখন বাতৰি কাকতেৰে ঢাকি পেলাই এম্বুলেন্সলৈ নিয়াৰ
যি ছবি আমাৰ কেমেৰাত বন্দী হৈছিল আৰু সেই ছবি বন্দী হোৱাৰ পাছতে যেতিয়া বাতৰি প্ৰকাশ পাইছে তাৰ পাছতে আচলতে সমগ্ৰ ৰাজ্যতে আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আচলতে মৃতদেহটোক তেওঁলোকে আচলতে যি সন্মান দিব লাগিছিল সেই সন্মান নিদিয়াৰ এক অভিযোগ উত্থাপিত হৈছে। মোৰ লগত কাজিৰঙাৰ স্থানীয় লোক আছে তথা দল সংগঠনৰ লোক আছে। মই প্ৰথমে আচলতে যুৱ ছাত্ৰ পৰিষদৰ লোক আছে তেওঁৰ ওচৰলৈ আহিম। কালি যি কৰুণ ঘটনা সংঘটিত হ'ল, এজন লোকৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ মৃতদেহটো এখন বাতৰি কাকতেৰে ঢাকি নিয়াৰ পাছতে আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যতে। কি ক'ব? হয় চাওক, যোৱাকালি যিটো দুৰ্ঘটনা হ'ল অতি আমি দুখিত আৰু ইয়াৰ সম্পূৰ্ণ কাৰণ হৈছে কি যে যিটো আমাৰ কাজিৰঙা আমাৰ যিটো ঘাইপথ, বিশেষকৈ সেই ঘাইপথটোৰ কাৰণে এক্সিডেণ্টবিলাক খুব বেছিকৈ হৈছে। প্ৰত্যেক দিনে এটাকৈ এক্সিডেণ্ট হৈয়ে থাকে কাজিৰঙাত। ইয়াৰ মূল কাৰণটো হৈছে ৰাষ্ট্ৰীয় ঘাইপথটো। আৰু অতি লজ্জাজনক বিষয় যে যোৱাকালি যিটো আপোনাৰ দুৰ্ঘটনাত মানুহজন নিহত হ'ল, নিহত হোৱাৰ পিছত যেতিয়া তেখেতক হস্পিটেললৈ অনা হৈছে মানুহজনক, তেতিয়া সেই মৃত ব্যক্তিজনৰ ওপৰত আমাৰ যিখন শ্বহীদ বেজা বৈষ্ণৱ বুলি যিখন আমাৰ চিকিৎসালয় আছে, সেই চিকিৎসালয়খনৰ কাণ্ড কাৰখানাবিলাক দেখি পেলাই আমি কাজিৰঙাবাসী ৰাইজে অতি লজ্জাজনক বোধ কৰিছো। বিশেষকৈ আমি কাজিৰঙাবাসীয়ে আৰু যুৱ ছাত্ৰ পৰিষদে সদায় কৈ আছো যে কাজিৰঙাৰ যিখন আমাৰ শ্বহীদ বেজা বৈষ্ণৱ চিকিৎসালয় আছে, সেই চিকিৎসালয়খন খুব সোনকালে ডক্তৰ আনিবলৈ বা যিখিনি আমাৰ প্ৰয়োজনীয় সামগ্ৰী চিকিৎসাৰ বাবে সেইবিলাক দিবৰ বাবে আমি দাবী কৰি আহিছো। বিশেষকৈ চাওক, কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ লগত সম্বন্ধ থকা এখন হস্পিটেল, যিহেতু ইয়ালৈ বহুত পৰ্যটক আহে। সাধাৰণ এজন ৰোগীও যদি তালৈ যায়, তাৰ পৰা ৰেফাৰ দিয়াৰ বাহিৰে কোনো এটা এই বিভাগটোৰ কোনো কামেই নাইকিয়া। আৰু কালি যিটো উদঙাইছে কাজিৰঙাৰ এই শ্বহীদ যিটো আদৰ্শ চিকিৎসালয় বুলি কয়, নামতে আদৰ্শ হৈ আছে, এটা ডাঙৰ বৃহৎ বিল্ডিং বনাই থৈছে। বিল্ডিংটোত বাহিৰে তাত আৰু একো এটা যাৱতীয় বস্তু একোৱেই নাপায়। তাত ৰেফাৰ দিয়াৰ বাহিৰে কোনো আৰু কাম নাইকিয়া। আমি সদায় দাবী হৈ থকাৰ পিছতো এই চৰকাৰখনেই হওক বা প্ৰশাসনেই হওক কোনো তাত গুৰুত্ব আৰোপ কৰা দেখা নাই। ই অতি লজ্জাজনক বিষয় আৰু আমাৰ অতি তীব্ৰভাৱে আমি গৰিহণা কৰিছো যে শেষ মুহূৰ্তত যেতিয়া অন্তিম বিদায় সেই মানুহগৰাকীক, কালি এই দুৰ্ঘটনাত নিহত হোৱা মানুহগৰাকীক অন্তিম বিদায়টো দিছে, সেইটো সময়তো তেখেতসকলে এক গাফিলতি কৰা আমি দেখা পাইছো। তেখেতক বাতৰি কাগজে ঢাকি পেলাই শেষ বিদায় দিছে। এইটো কেনে বেয়া কথা হৈছে কাজিৰঙাবাসীৰ বাবে। গতিকে এনেকুৱা কাৰ্য নহবৰ বাবে আৰু এনেকুৱা ভুল নকৰিবৰ বাবে আমি চিকিৎসালয়ত থকা সকলো ডক্তৰ বা কৰ্মচাৰীক আমি দাবী জনাইছো যে ভৱিষ্যতে এনেকুৱা কাম নহয়। আৰু এই ক্ষেত্ৰত কিন্তু প্ৰশাসনে অকণমান গুৰুত্ব আৰোপ কৰিব লাগে বুলি আমি অনুভৱ কৰোঁ। Star Cement and Real Active Coconut Water present Moha Hongram, co-presented by JSW Dulux Paints, presented by Star Cement, solid setting, and Real Active Coconut Water, refreshing hydration with no added sugars, co-presented by JSW Dulux Paints, co-powered by Everyday Masala, special partner JIS University, crack JET 26, JIS University entrance test, technology partner Data Mission. আৰু কাইলৈ 4 মে নিৰ্বাচনী ফলাফল ঘোষণাৰ দিন। অসমে পশ্চিমবংগ, কেৰালা, তামিলনাডুৰ পুডুচেৰীত ভোট গণনা আৰম্ভ হ'ব। পুৱা 8 বজাৰ পৰা ভোট গণনাৰ প্ৰক্ৰিয়া আৰু ইতিমধ্যেই বিভিন্ন প্ৰান্তৰ ষ্ট্ৰং ৰুমসমূহৰ বাহিৰত এতিয়া কটকটীয়া নিৰাপত্তা বিহু গঢ়ি তোলা হৈছে নিৰ্বাচনৰ ভোট গণনাৰ বাবে। আৰু এইখিনি মুহূৰ্তত আমি নগাঁৱলৈ যাম। আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা সংযুক্ত হৈছে। নীলোৎপল, নগাঁৱত কেনেধৰণৰ প্ৰস্তুতি চলিছে? কাইলৈৰ দিনটোৰ এটা বৃহৎ অপেক্ষা সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু বিশেষকৈ প্ৰাৰ্থীসকলৰ মাজত উৎকণ্ঠাই দেখা দিছে। লগতে সমৰ্থক আৰু অনুৰাগীসকলৰ মাজতো যথেষ্ট উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গতিকে নগাঁৱত কেনেধৰণৰ ব্যৱস্থা গঢ়ি তোলা হৈছে? নিশ্চয় ৰশ্মিতা, নগাঁৱত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে 3টাকৈ ভোটগণনা কেন্দ্ৰ কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। আমি বৰ্তমান নগাঁৱৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত আছোঁ আৰু ইয়াত বিধায়ক জিতু গোস্বামী আৰু মন্ত্ৰী কেশৱ মহন্তৰ ভাগ্য ইয়াত বন্দী হৈ আছে। কাইলৈ পুৱা 8 বজাৰ লগে লগে ইয়াতো যি ভোটগণনা আৰম্ভ হ'ব। মই পুনৰ এটা কথা ক'ব বিচাৰিছোঁ যে নগাঁও জিলাখনত সৰ্বমুঠ 7টাকৈ বিধানসভা সমষ্টি আছে আৰু 7টাকৈ বিধানসভা সমষ্টিত এইবাৰ যি সৰ্বমুঠ যি দেখিবলৈ পোৱা গৈছিল যে 13,84,490 জন ভোটাৰে
ভোটদান সাব্যস্ত কৰিছিলে ইয়াৰে 6,90,915 জন পুৰুষ আৰু 6,93,565 গৰাকী মহিলাই ভোটদান কৰিছে অৰ্থাৎ মহিলাই এবাৰ নগাঁৱত বেছিকৈ ভোটদান কৰিছে আৰু ভোটদানৰ হাৰ নগাঁৱত সৰ্বাধিক হৈছে ৰূপহীহাট সমষ্টিত য'ত আমিনুল ইছলাম আৰু নুৰুল হুদাৰ মাজত যথেষ্ট এক প্ৰতিদ্বন্দ্বিতা হৈছে ঠিক দ্বিতীয় স্থানত আছে সামগ্ৰী সমষ্টিত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন দ্বিতীয়বাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে এবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কংগ্ৰেছ আত্মবিশ্বাসী আৰু সামগ্ৰী তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ আশা কৰিছে তানজিল হুছেইনৰ সৈতে AIDFৰ প্ৰাৰ্থী আব্দুল আজিজ আৰু বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ আশা আছে ঠিক সেইদৰে তৃতীয় স্থানত আছে ঢিং সমষ্টিত ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী মেহবুব মুক্তাৰ যথেষ্ট চৰ্চিত আৰু লগতে মতিউৰ ৰহমান AIDFৰ প্ৰাৰ্থী মতিউৰ ৰহমান আৰু মেহবুব মুক্তাৰৰ মাজতে প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে এই তিনিটা সমষ্টি সংখ্যালঘু জনবহুল সমষ্টি তিনিটাতে 90% ওপৰত ভোটদান হৈছে 94, 93 আৰু 92%। ইয়াৰ বিপৰীতে আমি যদি চাওঁ বাকী চাৰিটা সংখ্যাগুৰু জনবহুল সমষ্টি নগাঁও বটদ্ৰৱা ৰহা বহৰমপুৰ আৰু কলিয়াবৰ আৰু নগাঁও বটদ্ৰৱা ৰহা কলিয়াবৰ আৰু বহৰমপুৰ এই চাৰিটা সমষ্টিতে 84% আৰু সৰ্বাধিক 83% ভোটদান হৈছে কলিয়াবৰ বিধানসভা সমষ্টিত য'ত এইবাৰ কেশৱ মহন্তৰ সৈতে যুঁজ হৈছে নিৰ্দলীয় প্ৰাৰ্থী জিতেন্দ্ৰজিৎ গৌৰৰ ঠিক সেইদৰে বহৰমপুৰ সমষ্টিত যুঁজ হৈছে বিধায়ক জিতু গোস্বামীৰ সৈতে বিজেপি ত্যাগী অজাপৰ বৰ্তমানৰ শীৰ্ষ নেতা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ নগাঁও বটদ্ৰৱাত বিশেষ বৰ যুঁজ হোৱা নাই তথাপিও নগাঁও বটদ্ৰৱাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু দুৰ্লভ চুমাৰ যুঁজ হৈছে ঠিক সেইদৰে ৰহা সমষ্টিত যুঁজ হৈছে শশীকান্ত দাস বিজেপিৰ আৰু বিধায়ক আৰু লগতে কংগ্ৰেছৰ প্ৰাৰ্থী উৎপল বনিয়াৰ গতিকে এটা ক'ব লাগিব যে চাৰিটা সমষ্টিক লৈ NDA আশাবাদী আৰু বাকী তিনিটা সমষ্টিক লৈ বিৰোধী ঐক্যজোঁট আশাবাদী AIDF আশাবাদী কি হৈছে জনতাই কাৰ পক্ষে ৰায়দান কৰিছে সেয়া স্পষ্ট হ'ব কাইলৈ পুৱা 8 বজাৰ পৰা নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় নগাঁৱৰ চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নগাঁৱৰ দৰ্শন হায়াৰ ছেকেণ্ডেৰী স্কুল তিনিটা ভোটগণনা কেন্দ্ৰতে ভোটদান সাব্যস্ত ভোটগণনা আৰম্ভ হ'ব আৰু লগতে ভোটগণনা সুকলমে পালন হৈ যাবলৈ যথেষ্ট কঠোৰ কিছুমান নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই কোনো ধৰণৰ ৰেলী পতাকাবাজি এইবিলাক নহ'ব কোনো ধৰণৰ 100 মিটাৰ দূৰত্বৰ ভিতৰত কোনো লোকক অচিনাকি লোকক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব যিসকল সমৰ্থক আছে তেওঁলোকক অনুৰোধ জনোৱা হৈছে যে সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে সকলো ফলাফল পাই থাকিব গতিকে ইয়াৰ ওচৰলৈ সেই হুলস্থুল কৰিব তেওঁলোকে নোৱাৰিব আৰু সুকলমে ভোটগণনা হৈ যোৱাৰ পিছত যাতে কোনো ধৰণৰ নিৰ্বাচনী হিংসা নহয় তাক লৈ তৎপৰ নিৰ্বাচনী আয়োগ ৰশ্মিতা হয় নিশ্চয় আৰু কালিৰ দিনৰ বাবে কেতবোৰ নিৰ্দেশনাও ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে য'ত সুৰা নিষিদ্ধ কৰা হৈছে সমদল নিষিদ্ধ কৰা হৈছে যাতে কোনো ধৰণৰ বেমেজালি বা কোনো ধৰণৰ পৰিস্থিতি যাতে বেয়ালৈ ঢাল নাখায় বা নাযায় গতিকে তাৰ বাবে কেতবোৰ বিশেষ ব্যৱস্থা প্ৰশাসনৰ তৰফৰ পৰা লোৱা হৈছে নিশ্চয় বিশেষ ব্যৱস্থা মই দেখুৱাইছোঁ বৰ্তমান সমজিলা আয়ুক্ত কলিয়াবৰ তেখেতে ইতিমধ্যে পৰ্যবেক্ষণৰ বাবে ইয়াত প্ৰৱেশ কৰিছে ইয়াত যাতে কোনো ধৰণৰ পতাকা ফুটাই বা সমৰ্থকৰ মাজত যিদৰে কোনো ধৰণৰ যাতে সংঘাত নহয় তাৰ বাবে যে বৰ্তমান প্ৰশাসনে ইয়াত CRPF আৰু আৰক্ষীৰ জোৱান নিয়োগ কৰিছে যে বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে 100 মিটাৰ আঁতৰত বেৰিকেড থাকিব তাৰ পৰা কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব মই দেখুৱাইছোঁ এতিয়া আৰক্ষীৰ যিসকল জোৱান মহিলা জোৱানেই হওক বা যিসকল বিষয়া জোৱান আছে তেওঁলোকে সকলোৱে বৰ্তমান ইয়াত সকলো দিশ তন্নতন্নকৈ পৰীক্ষা কৰিছে CRPF আৰু আৰক্ষীৰ দুয়োতৰূপে নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে লগতে বেৰিকেডৰ ব্যৱস্থা আছে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে যাতে কোনো ধৰণৰ খেলি মেলি নোহোৱাকৈ যাতে ভোটদান প্ৰক্ৰিয়া হয় ভোটগণনা প্ৰক্ৰিয়া যাতে সম্পন্ন হয় তাৰ বাবে প্ৰশাসন তৎপৰ হৈ আছে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বাৰে আহি পেলাই বৰ্তমান ইয়াত পৰিদৰ্শন কৰিছে নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে সকলো দিশ পৰ্যবেক্ষণ কৰি আছে গতিকে সুকলমে যাতে ভোটগণনা হৈ যায় কাৰণ নিৰ্বাচন যিহেতু শান্তিপূৰ্ণভাৱে হৈছে ভোটগণনাৰ পিছত যাতে কোনো ধৰণৰ অশান্তি হ'ব নালাগে কোনো ধৰণৰ যাতে নিৰ্বাচনী হিংসা হ'ব নালাগে তাক লৈ বৰ্তমান সম্পূৰ্ণভাৱে তৎপৰ হৈ আছে নগাঁও জিলা প্ৰশাসন তথা নিৰ্বাচনী আয়োগ ৰশ্মিতা নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ নীলপল আপোনালৈ আৰু সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে যাতে ভোটগণনা সম্পন্ন হয় তাৰ বাবে ইতিমধ্যে সাজু হৈ আছে প্ৰশাসন আৰু নগাঁৱৰ পৰা নীলপলৰ আছিল পোনপটীয়া সম্প্ৰচাৰ আৰু অসম বংগ কেৰালা তামিলনাডু পুডুচেৰীৰ নিৰ্বাচনৰ ভোটগণনা কালি পুৱা 8 বজাৰ পৰা চলিব ভোটগণনা প্ৰক্ৰিয়া আৰু সম্পূৰ্ণৰূপে প্ৰশাসন সাজু হৈ পৰিছে ষ্ট্ৰং ৰুমসমূহৰ বাহিৰত কটকটীয়া নিৰাপত্তা বিহু গঢ়ি তোলা হৈছে CC কেমেৰাকে আদি কৰি বিভিন্ন প্ৰান্তত এনেধৰণৰ কেতবোৰ
ব্যৱস্থা লোৱা হৈছে সেইবোৰ নীতি নিৰ্দেশনা দিয়া হৈছে সমগ্ৰ ৰাজ্যতে নিষিদ্ধ কৰা হৈছে সুৰা আৰু সমদল আৰু এইখিনি মুহূৰ্তত যোৰহাটৰ পৰিৱেশ আমি জানিম যোৰহাটৰ পৰা আছে গৌতম বৰা গৌতম হয় আৰু নিশ্চয়কৈ ৰশ্মিতা চাওক যোৰহাটত দুটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে কটকটীয়া কৰি তোলা হৈছে তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা আৰু মই দেখুৱাব বিচাৰিছোঁ যে মই বৰ্তমান আছোঁ যোৰহাট যি গভট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুল তাত তিনিটা সমষ্টি অৰ্থাৎ যোৰহাট তিতাবৰ আৰু মৰিনী সমষ্টিৰ ভোট গণনা হ'ব এই ভোট গণনা কেন্দ্ৰটোত আৰু যি গভট গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল আছে তাতে টিয়ক সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ'ব আমি জনাব বিচাৰিছোঁ যে টিয়ক সমষ্টিৰ বাবে দুটাকৈ কাউণ্টিং হল থাকিব আৰু তাতে টেবুলৰ সংখ্যা হ'ব ইভিএমৰ বাবে 17খন টেবুল মুঠ 15 ৰাউণ্ডত ফলাফল ওলাব আৰু যি পোষ্টেল বেলট আছে পোষ্টেল বেলটৰ বাবে টিয়ক সমষ্টিৰ বাবে 4খন টেবুল থাকিব ঠিক সেইদৰে যোৰহাট সমষ্টিৰ বাবে এটা কাউণ্টিং হল আৰু ইয়াতে টেবুলৰ সংখ্যা হৈছে 13খন টেবুল আৰু বেলটৰ বাবে 3খন টেবুল থাকিব পোষ্টেল বেলটৰ বাবে আৰু মুঠ 14 ৰাউণ্ডত আমি ফলাফল লাভ কৰিম ঠিক সেইদৰে অৰ্থাৎ আমি যোৰহাটতে আটাইতকৈ হয়তো কম সময়ৰ ভিতৰতে ফলাফল ওলাব আৰু তাৰপিছত মৰিনী সমষ্টিৰ বিষয়ে যদি আমি কথা পাতিবলৈ যাওঁ তেনেহ'লে এটা কাউণ্টিং হল আৰু সেই কাউণ্টিং হলৰ বিপৰীতে টেবুলৰ সংখ্যা হৈছে ইভিএম টেবুলৰ সংখ্যা হৈছে 14খন আৰু তাৰ সমান্তৰালকৈ পোষ্টেল বেলটৰ টেবুলৰ সংখ্যা হৈছে 3খন আৰু মুঠ ৰাউণ্ড হৈছে 15 ৰাউণ্ড আৰু ঠিক সেইদৰে তিতাবৰৰ বাবে দুটাকৈ কাউণ্টিং হল মুঠ টেবুলৰ সংখ্যা হৈছে 20খন আৰু পোষ্টেল বেলটৰ বাবে টেবুলৰ সংখ্যা 3খন আৰু মুঠ ৰাউণ্ড হ'ব 13 ৰাউণ্ড হৈছে কিন্তু তাত টেবুলৰ সংখ্যা বেছি অৰ্থাৎ 20খন টেবুল থাকিব কিয়নো ভোটাৰৰ সংখ্যা বহুত বেছি আছিলে প্ৰায় 2 লক্ষাধিক ভোটাৰ আছিলে গতিকে সেই হেতুকে তিতাবৰ সমষ্টি আৰু টিয়ক সমষ্টিতে ফলাফল ওলোৱাৰ ক্ষেত্ৰত অধিক সময়ৰ প্ৰয়োজন হ'ব আৰু ৰশ্মিতা আমি দেখুৱাই গৈছোঁ যে এনেধৰণে তিনিতৰপীয়া নিৰাপত্তা বেষ্টনী থাকিব ইয়াৰ যি ভোট গণনা কেন্দ্ৰৰ 100 মিটাৰ দূৰত্বৰ ভিতৰত কোনো ধৰণৰ যান বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে অৰ্থাৎ যোৰহাটৰ জিলা পুথিভঁৰালৰ সন্মুখৰ বা যোৰহাটৰ জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পথটো বন্ধ কৰি দিয়া হ'ব যাতায়াতৰ বাবে আৰু 100 মিটাৰ ভোট গণনা কেন্দ্ৰৰ পৰা 100 মিটাৰ আঁতৰত প্ৰথমটো বেষ্টনী গঢ়ি তোলা হ'ব নিৰাপত্তা বেষ্টনী ঠিক সেইদৰে দ্বিতীয়টো যি নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হ'ব এই ভোট গণনা কেন্দ্ৰলৈ সোমাই অহাৰ গেটৰ সন্মুখত আৰু তাৰ ভিতৰলৈ মোবাইল ফোনকে ধৰি কোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ ইত্যাদি অনাৰ ক্ষেত্ৰত ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু তৃতীয়টো অৰ্থাৎ য'ত ভোট গণনা কেন্দ্ৰ অনুষ্ঠিত হ'ব আমি দেখুৱাইছোঁ যে য'ত ষ্ট্ৰং ৰুম আছে তাৰ সমীপতে য'ত ভোট গণনা অনুষ্ঠিত হ'ব তাত CRPFৰ দ্বাৰা নিৰাপত্তা বেষ্টনী থাকিব আৰু এবাৰ নতুন নিয়ম এটা কৰা হৈছে ইলেকশ্যন কমিশ্যনে কৰিছে যে QR কোড সম্বলিত তেওঁলোক যিসকল ইয়াত ভোট গণনা কেন্দ্ৰলৈ যিসকল চৰকাৰী বিষয়া আহিব প্ৰতিজন বিষয়াৰ QR কোড স্কেন কৰা হ'ব আৰু তাৰ পাছতে তেওঁলোকক ইয়াত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে ঠিক সেইদৰে অন্য যিটো টিয়ক সমষ্টিৰ বাবে যিটো ভোট গণনা কেন্দ্ৰ আছে যোৰহাট গভট গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী যিখন স্কুল আছে বৰুৱা চাৰিআলিৰ সমীপত তাৰ সন্মুখৰ পথটো যাতায়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব আৰু তাতে টিয়ক সমষ্টিৰ বাবে ভোট গণনা অনুষ্ঠিত হ'ব আৰু অনুৰূপ নিৰাপত্তা ব্যৱস্থা বা অন্যান্য নিয়মাৱলী তাতো প্ৰযোজ্য হ'ব আৰু যোৰহাটত বিনা অনুমতিত কোনো ধৰণৰ বিজয় সমদল উলিয়াব নোৱাৰিব বুলি যোৰহাটৰ জিলা আয়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিছে ফটকা আতচবাজি ইত্যাদি ভোট গণনা কেন্দ্ৰৰ সমীপত কোনো ফুটাব নোৱাৰিব আৰু এনেধৰণেই বৰ্তমান সাজু কৰি তোলা হৈছে যোৰহাটৰ ভোট গণনা কেন্দ্ৰ দুটা আৰু ৰশ্মিতা আটাইতকৈ সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ আছে সৰ্বাধিক চৰ্চিত সমষ্টিটোৱে হৈছে যোৰহাট বিধানসভা সমষ্টি কিয়নো APCCৰ সভাপতি কংগ্ৰেছৰ তৰফৰ পৰা গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে বিপৰীতে আছে বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামী আৰু ঠিক সেইদৰে যোৰহাটৰ 4টা সমষ্টিয়ে চৰ্চাত আছে কিয়নো ভাস্কৰ বৰুৱা কংগ্ৰেছৰ বিধায়ক আছিলে তিতাবৰ সমষ্টিৰ আৰু ভাস্কৰ বৰুৱাই এবাৰ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে গতিকে যোৰহাট জিলাখনৰ 4টাকৈ সমষ্টিৰ ওপৰতে সকলোৰে দৃষ্টি নিবদ্ধ আছে কিন্তু আটাইতকৈ
শীৰ্ষত থকা চৰ্চাত থকা সমষ্টিটো হৈছে যোৰহাট বিধানসভা সমষ্টি আৰু তাৰ সমান্তৰালকৈ শিৱসাগৰ জিলাৰ কথা যদি আমি চাওঁ যে শিৱসাগৰ সমষ্টিত কি হ'ব অখিল গগৈ জয়লাভ কৰিবনে নাই তাৰ ওপৰতো সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ আছে ঠিক সেইদৰে ষষ্ঠবাৰৰ বাবে মৰিনী সমষ্টিৰ ৰূপজ্যোতি কুৰ্মীয়ে শেষ হাঁহি মাৰিব পাৰিবনে জ্ঞানশ্ৰী বৰাই শেষ হাঁহি মাৰিব তাৰ ওপৰতো সকলোৰে দৃষ্টি নিবদ্ধ আছে মুঠৰ ওপৰত কাইলৈ পুৱাৰ 8 বজাৰ পৰাই সকলোৰে উৎকণ্ঠা যে কি হ'ব আৰু আশা কৰা হৈছে যে বিয়লি 12 বজাৰ পিছৰ পৰা আমি ট্ৰেণ্ডিং লাভ কৰিম যে কোনে শেষ হাঁহি মাৰিব আৰু বিয়লি 3-4 বজাৰ ভিতৰতে স্পষ্ট ফলাফল ওলাব তিয়ক আৰু তিতাবৰ সমষ্টিৰ ফলাফল ওলোৱাত কিছু বিলম্ব হ'ব হোৱাৰ সম্ভাৱনা আছে কিয়নো তাতে ভোটাৰৰ সংখ্যা বেছি আৰু এইকেইটা সমষ্টিত 80% অধিক ভোটদান হৈছিল গতিকে ৰশ্মিতা কাইলৈ সকলোৱে উৎকণ্ঠাৰে অপেক্ষা কৰিছে আৰু ইতিমধ্যে যোৰহাট জিলা প্ৰশাসন যোৰহাট আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থাকে ধৰি ভোট গণনা যাতে সুচাৰুৰূপে পৰিচালিত হয় তাৰ সকলোখিনি ব্যৱস্থা ইতিমধ্যে কৰিছে যোৰহাটৰ জিলা আয়ুক্তই প্ৰতিটো দিশ পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰি আছে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আমি দেখুৱাইছো যাতে বতৰে যাতে বিধি পথালি দিব নোৱাৰে কিয়নো বিগত প্ৰায় 1.5 মাহ ধৰি আমি দেখিবলৈ পাইছোঁ যে যোৰহাটত বতৰ বেয়া কালি নিশাও বৰষুণ হৈছে আজি পুৱাৰ ভাগতো বৰষুণ হৈছে কিছু সময় পূৰ্বলৈকে বৰষুণ দি আছিলে গতিকে তাৰ বাবে বৰষুণে যাতে বিধি পথালি দিব নোৱাৰে কাম কাজৰ ব্যাঘাত জন্মাব নোৱাৰে তাৰ বাবে আমি দেখিছোঁ যে ভোট গণনা কেন্দ্ৰৰ ভিতৰত এনেধৰণৰ টিন পাতৰ চালি দিয়া হৈছে অৰ্থাৎ সম্পূৰ্ণৰূপে যোৰহাটৰ 4টাকৈ বিধানসভা সমষ্টিৰ ভোট গণনা প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালিত হ'বৰ বাবে ইতিমধ্যে যোৰহাট জিলা সাজু হৈ পৰিছে কেৱল যোৰহাট জিলা বুলি ক'লে ভুল কোৱা হ'ব উজনি অসমৰ প্ৰতিটো সমষ্টিৰ প্ৰতিখন জিলা ইতিমধ্যে সাজু হৈ পৰিছে সকলোৱে উৎকণ্ঠাৰে অপেক্ষা কৰিছে কাইলৈ পুৱা 8 বজালৈকে আৰু কাইলৈ পুৱা 8 বজালৈকে যিসকল চৰকাৰী চাকৰিয়ালে পোষ্টেল বেলটৰ জৰিয়তে ভোটদান কৰিছিলে সেই বেলটসমূহ কাইলৈ পুৱা 8 বজালৈকে আহি থাকিব আৰু সেই 8 বজালৈকে অহা পোষ্টেল বেলটসমূহ গণনা কৰা হ'ব গতিকে পোষ্টেল বেলটৰ সংখ্যাও এবাৰ বেছি আমি যে দেখিবলৈ পাইছোঁ যে অৰ্থাৎ ভোটদানৰ হাৰ বহু পৰিমাণে বৃদ্ধি পাইছে আৰু যোৰহাটৰ এই 4টা সমষ্টিতে যোৰহাট জিলাৰ 4টা সমষ্টিতে পোষ্টেল বেলটৰ সংখ্যা প্ৰতিটো সমষ্টিতে 1718ৰ পৰা 2 সহস্ৰাধিক যোৱা এপ্ৰিলৰ 30 তাৰিখলৈকে সেই সংখ্যা অৰ্থাৎ 4 মে'ৰ পুৱা 8 বজালৈকে সেই সংখ্যা আৰু বৃদ্ধি পাব গতিকে ৰশ্মিতা পোষ্টেল বেলেটেও যে এবাৰ এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব এয়া স্পষ্ট হৈছে কিয়নো বিধানসভা নিৰ্বাচনত আমি দেখা পাওঁ যে কেইসমান ভোটত বা কেইটামান ভোটৰ ব্যৱধানতে জয় পৰাজয় হয় কিয়নো আমি দেখা পাইছিলোঁ যে বিগত বিধানসভা নিৰ্বাচনত তিয়কৰ পল্লৱী শইকীয়াই মাত্ৰ 1300 ভোটত পৰাজয় বৰণ কৰিছিলে তেওঁ যদি আৰু 700 ভোট অধিক পালেহেঁতেন তেওঁ জয়লাভ কৰিলেহেঁতেন গতিকে পোষ্টেল বেলটেও এবাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ আমাৰ সমগ্ৰ টীম ইতিমধ্যে সাজু হৈছে আৰু সকলোতকৈ আগতে কেৱল নিউজ 18 অসম নৰ্থ ইষ্টে আপোনালোকক আমি সকলো বাতৰি দি যাম যে কোনে শেষ হাঁহি মাৰিব ৰশ্মিতা নিজকে ধন্যবাদ জনাইছোঁ গৌতম আৰু আজি নিৰ্বাচনী পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰী বিয়লি 3:30 বজাত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক প্ৰাৰ্থীৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী ভিডিঅ' কনফাৰেন্স যোগে মিলিত হ'ব বৈঠকত ফলাফলৰ দিনটোৰ প্ৰস্তুতিৰ বুজো ল'ব মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আজি নিৰ্বাচনী পৰ্যালোচনা কৰিব নিৰ্বাচনী পৰ্যালোচনা বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী বিয়লি 3:30 বজাত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক প্ৰাৰ্থীসকলৰ সৈতে 2026ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব অসমৰ মুখ্যমন্ত্ৰীগৰাকী ভিডিঅ' কনফাৰেন্স যোগে মিলিত হ'ব বৈঠকত ফলাফলৰ দিনটোৰ প্ৰস্তুতিৰো বুজ ল'ব মুখ্যমন্ত্ৰীয়ে আৰু লগতে সামৰিছোঁ দুপৰ সংবাদ নমস্কাৰ